ওদালগুৰি জিলাৰ খৈৰাবাৰীত আজি আনুষ্ঠানিকভাৱে বৰ্মন ডিমাছা কছাৰী ছ'চিঅ' কালচাৰেল অৰ্গেনাইজেশ্যনৰ বাৰ্ষিক অধিৱেশনৰ কাৰ্যালয় উন্মোচন কৰে। ২২ আৰু ২৩ মাৰ্চত অনুষ্ঠিত হ'বলগীয়া বাৰ্ষিক অধিৱেশনৰ অস্থায়ী কাৰ্যালয়টি উন্মোচন কৰে সভাপতি সুকুমাৰ বৰ্মনে। অন্যহাতে অস্থায়ী কাৰ্যালয় উদ্বোধন কৰাৰ পিছত এখন সংবাদমেল সম্বোধন কৰি আগন্তুক হ'বলগীয়া বাৰ্ষিক অধিৱেশনৰ বাবে বিভিন্ন উপসমিতিসমূহৰ লগতে বৰ্মন ডিমাছা কছাৰী ছ'চিঅ' কালচাৰেল অৰ্গেনাইজেশ্যনৰ ভৱিষ্যত কাৰ্যপন্থাৰ বিষয়ে মন্তব্য কৰে। আগন্তুক অধিৱেশনত সকলো জাতি ধৰ্মৰ লোকৰ সহায় সহযোগিতাৰ উপৰিও উপস্থিতি কামনা কৰিছে সভাপতিগৰাকীয়ে। ডিমাছা কছাৰী ছ'চিঅ' কালচাৰেলৰ অৰ্গেনাইজেশ্যনৰ এইবাৰ ছেকেণ্ড এনুৱেল কনফাৰেন্স অনুষ্ঠিত কৰিবলৈ আমি লৈছোঁ। এইটো মাৰ্চ মাহৰ 22 আৰু 23, 2025 সেই উপলক্ষে সেই উদ্দেশ্যে আজি ৰিচিপশ্যন কমিটি আমি উদ্বোধন কৰিলোঁ। আশা কৰিছোঁ যোৱাবেলি যি ধৰণে আমি আমাৰ অধিৱেশন আমি অনুষ্ঠিত উদযাপন কৰিছিলোঁ, এইবাৰ আমি তাতকৈ আমাৰ অধিৱেশন যাতে আমি ধুনীয়াকৈ সাফল্যমণ্ডিত কৰিব পাৰোঁ সেই উদ্দেশ্য লৈ আজি এই ৰিচিপশ্যন কমিটিৰ আজি অফিচ ইনগ্ৰেশ্যন কৰা হ'ল। এতিয়া আশা ৰাখিছোঁ প্ৰতিটো জিলাৰ পৰা যাতে আমাৰ প্ৰতিনিধিসকল আহি আমি আটাইয়ে একগোট হৈ আমাৰ কনফাৰেন্সখন যাতে মানে ছাকচেছ হয়, তাৰে সেই মূল উদ্দেশ্য। বিশেষ কাৰ্যসূচীটো ক'বলৈ গ'লে এতিয়া আমাৰ প্ৰতিনিধি সভা থাকিব আমাৰ 22 তাৰিখে। প্ৰতিনিধি ফ্লেগ হোষ্টিং ৰাতিপুৱা ভাগত থাকিব। তাৰপিছত এতিয়া বৰ্তমান এই দুটা কাৰ্যসূচী আমি লৈছোঁ। 23 তাৰিখে বৰ্মন ডিমাছাসকলৰ সমস্যাৰ বিষয়েটো ক'বলৈ গ'লে আমি বিশেষকৈ ব্ৰহ্মপুত্ৰ উপত্যকাত যিমানখিনি আমি ডিমাছা মানুহ আছোঁ, এই মানুহখিনিৰ বিশেষকৈ এটাই সমস্যা যে আমি এই অঞ্চলত বসবাস কৰি থকা বৰ্মন ডিমাছাসকলৰ বিশেষকৈ জনজাতীয় যিটো সমস্যা, সেইটো সমস্যা আমাৰ এইটো আগৰ পৰাই আছে। যদিও আমি ডিমাছা, কিন্তু ডিমাছা হিচাপে আমি যিটো সাংবিধানিক অধিকাৰ আমি পাব লাগে সেই বস্তুটোৰ পৰা আচলতে আমি ডিপ্ৰাইভ হৈ আছোঁ। হয়তো কিছু টেকনিকেলি প্ৰব্লেম হৈ আছে। আশা কৰিছোঁ এই সমস্যাবিলাক এই অধিৱেশনৰ জৰিয়তে নিশ্চয় ৰাইজৰ মাজত এটা স্পষ্ট বাতাবৰণ আহিব আৰু সেই উদ্দেশ্য আশা ৰাখি আমি আজি ছেকেণ্ড যিটো বৰ্মন ডিমাছা ছ'চিঅ' কালচাৰেল অৰ্গেনাইজেশ্যনৰ যিটো ছেকেণ্ড কনফাৰেন্স, এই উদ্দেশ্যে আমি আজিৰ ৰিচিপশ্যন কমিটি উন্মোচন কৰা হ'ল। আশা কৰিছোঁ এই অধিৱেশনৰ জৰিয়তে বৰ্মন ডিমাছাসকলৰ যিবিলাক সমস্যাবিলাক নিশ্চয় সমাধান হোৱাৰ এটা মানে আশা ৰাখি ৰাইজৰ দীৰ্ঘদিনীয়া যিটো আশা আকাংক্ষা, সেই আশা আকাংক্ষা যাতে সমস্যা সমাধান হয়, তাৰে সেই উদ্দেশ্য আগত ৰাখিয়ে এই অধিৱেশনটো মানে অনুষ্ঠিত কৰিবলৈ আমি ওলাইছোঁ। আজিৰ তাৰিখত যিটো নেকি আমি বৰ্মন ডিমাছা কালচাৰেল ছ'চিঅ' কালচাৰেল অৰ্গেনাইজেশ্যনৰ যি RC, এই RCত আজি হ'ব উদ্বোধন অনুষ্ঠান। এই অনুষ্ঠানত উপস্থিত থাকিব পৰা মোৰ বিভিন্ন জিলাৰ পৰা অহা জ্ঞাতি গোষ্ঠীসকল, উপস্থিত বৰ্মন ছ'চিঅ' কালচাৰ অৰ্গেনাইজেশ্যনৰ সভাপতি ডাঙৰীয়া, উপস্থিত বিভিন্ন জিলাৰ পৰা অহা প্ৰেছিডেণ্ট, ছেক্ৰেটাৰী তথা জাতিগোষ্ঠী, লগতে সাংবাদিক বন্ধুসকল। তো মই আজিৰ তাৰিখত মই নিজকে ধন্য মানিছোঁ। মই যে প্ৰেছিডেণ্ট হিচাপে RCৰ আশা কৰিছোঁ যে অহা যিটো 22 আৰু 23ত যি আমাৰ বৰ্মন ডিমাছা কছাৰী ছ'চিঅ' কালচাৰেল অৰ্গেনাইজেশ্যনৰ যি এই কনফাৰেন্স, এই কনফাৰেন্সটো যাতে আমি সুকলমে ধুনীয়াকৈ নিয়াৰিকৈ যাতে কৰিব পাৰোঁ, তাৰে আশা ৰাখিছোঁ। লগতে আমাৰ যিখিনি এই উপস্থিত হ'ব লগা আমাৰ এই প্ৰতিনিধি, তাৰে আমি মোটামুটি আমি 3,000 পৰা 4,000 প্ৰতিনিধি গোট খাব। আশা ৰাখিছোঁ আমাৰ কনফাৰেন্স সুকলমে পাৰ হ'ব। তো ইয়াকে কৈ মই চমু বক্তব্য এইখিনিতে সামৰণি মাৰিছোঁ। ধন্যবাদ।
নামহলাৰ পৰা চিন্তু কলিতা ৰিপৰ্ট গ্ল'বেল এনি 24/7